আৰে পালিহি আহোঁতে কিবা অসুবিধা পাইছিলি নেকি? নাই আৰামত আহিলো কিন্তু অলপ ভাগৰহে লাগিছে সেইটো কাৰণে ভাবিছো ফ্ৰেছ হৈ লওঁ কিন্তু তাৰ আগতে এইটো লোৱা তোমাৰ কাৰণে তোমালেও আনিছো আৰু বৌ তোমাৰ কাৰণে এইটো অফিচলৈ লৈ যাব পাৰিবা কিয়নো আনিব লাগে? বৌয়ে চাকৰি এৰিবই দুদিনমানৰ পাছত মই এতিয়ালৈকে সেইটো কথা ভবা নাই মা। মই কৈছিলোৱে দেখোন ঘৰৰ বোৱাৰীয়ে চাকৰি কৰি ঘূৰি ফুৰিলে ভাল নেদেখি নিবিৰে ইমান দৰমহা পায়ে তোমাৰ কি অসুবিধা হৈছে মই ফ্ৰেছ হৈ লওঁ তেনেহলে চাহ খাই লহি পুৰিও বনালা নেকি বৌ আহা একেলগে খাই লওঁ নালাগে তাই বনাই আছে তই গৰমে গৰমে খাই ল তাই পাছতো খাব পাৰিব হ'ব মই বনাই আছো তুমি খাই লোৱা। মা মই কাইলৈ ঘৰলৈ যাম বুলি ভাবিছিলো। যোৱা মাহত গৈছিলাহে আকৌ কিয় মাৰ গাটো বৰ এটা ভাল নাই ডক্তৰৰ ওচৰলৈ নিম বুলি ভাবিছিলো। কিয় ঘৰত ভাইটি নাই জানো আছে কিন্তু তোমাক চাগে মায়ে শিকোৱা নাই মই কৈছো শুনা বিয়া হোৱাৰ পাছত মানুহজনৰ ঘৰখনে আচল ঘৰ সেইকাৰণে এইখন ঘৰৰ কথা অলপ বেছি ভাবিবা বাকীবোৰ পাছত মা তুমি বৌক কথাবোৰ ডাইৰেক্ট কৈ ভালে কৰিছা কাঠ মাৰি কোৱা মোৰ অভ্যাস নাই যি কম ডাইৰেক্ট কম ঠিকেইতো কাৰণ মই যেতিয়া বিয়া হ'ম তেতিয়া ময়ো তোমাৰ খবৰ ল'বলৈ আহিব নোৱাৰিব পাৰো কাৰণ মানুহজনৰ ঘৰৰ কথা আকৌ মই বেছিকে ভাবিব লাগিব নহয় আৰু মই যে তোমালোকৰ পৰা দূৰত থাকি পঢ়ি আছো মানুহজনৰ ঘৰৰ কামবোৰ কৰিবলেহে কাৰণ বোৱাৰী মানুহে আকৌ চাকৰি কৰি ঘূৰি ফুৰিলে ভাল নেদেখি নহয় আৰু বিয়াৰ আগতে হেঁপাহ পলুৱে গৰম পুৰি খাই লৈছো কাৰণ বিয়াৰ পাছত আকৌ মই পুৰি বনাই থাকোতে মই নিজেই খাবলৈ সময়ে নাপাম নহয় মা আপুনি কৰি আছে যে মই কৰিলোৱে হয়। কিয় তুমি আজি ঘৰলৈ নাযাবা জানো এই তাতে পিঠা একেমান বনাই থৈছো মালে লৈ যাবা আৰু দুদিনমান থাকি আহিবা মা গা ভাল পালেই আমি তোমাক গৈ লৈ আহিমগৈ